আপোনালোকে পাকঘৰত থাকে কোনটো বস্তুৰ দাম কমিলে আলুগুটিৰ দাম কংগ্ৰেছৰ দিনতকৈ বাঢ়িল নে কমিল মিঠাতেলৰ দাম কেঁচিন তেলৰ দাম পিঁয়াজৰ দাম পেট্ৰলৰ দাম ডিজেলৰ দাম দৰৱৰ দাম লাইটৰ বিল সব বাঢ়িল আমাৰ গাঁৱৰ এতিয়া নৱহঁতে বেগটো বজাৰলৈ যাবলৈ লোৱা মানুহজনৰ হাতত দিবলৈ চিন্তা কৰিব লাগে গাঁৱৰ দুখীয়া সাধাৰণ মানুহবিলাকৰ মতা মানুহবিলাকৰ কপালৰ শিৰবিলাক এটা থুপ খাই গৈছে চিন্তাত ঘৰ চলাব নোৱাৰা হৈছে ল'ৰা ছোৱালীবিলাকক ভাল এখন শিক্ষা দিবলৈ তেওঁলোকৰ এতিয়া শক্তি নাইকিয়া হৈছে বয়সস্থ মানুহক দৰৱ খুৱাবলৈ পইচা নাইকিয়া হৈছে আৰু চৰকাৰে কি কৰি আছে চৰকাৰে কয় আমি 1250 টকা অৰুণোদয় দি আছো ৰাইজসকল য'ত য'ত কংগ্ৰেছ চৰকাৰ আছে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ তেলেংগানাত কংগ্ৰেছ চৰকাৰ তাত ইয়াত যেটো 1200 টকা পায় আমাৰ কংগ্ৰেছ চৰকাৰ য'ত আছে তাত 2500 টকা পায় তাত 2500 পায় ইয়াত সিলিন্ডাৰ দাম বিজেপিয়ে কৈছিল যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিব আজি ৰাতিপুৱা মাৰ্কেটত মোক এগৰাকী মহিলাই কৈছে যে হয় বিজেপিয়ে আপোনালোকে 60 বছৰত কৰিব নোৱাৰা কাম 60 মাহত কৰি দিলে কি কাম কৰিলে আমাৰ দিনত 60 বছৰত এটা সিলিন্ডাৰ দাম বাহুতে 420 টকা হৈছিল আৰু বিজেপিয়ে 60 মাহত সেইটো সিলিন্ডাৰ 1000 টকা পাৰ কৰি দিলে 1000 টকা পাৰ কৰি দিলে আজি আমি কৰ্ণাটকত তেলেংগানাত হিমাচলত কংগ্ৰেছ চৰকাৰ মানুহৰ পদূলি মুখত আমি 500 টকাত সিলিন্ডাৰ দিওঁ আৰু আমি সংকল্প লৈছো যে 2026 চনৰ মে মাহত যেতিয়া অসমৰ মানুহে মাকুমৰ মানুহে যেতিয়া ইয়াত কংগ্ৰেছ এমএলএ জিকাব ইয়াৰ কংগ্ৰেছ এমএলএ গৈ পেলাই যেতিয়া ডিস্পট চৰকাৰ বনাব আপোনালোকৰ পদূলি মুখতো 500 টকাত সিলিন্ডাৰ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমি দিম আজি এই চৰকাৰখনৰ লোন লৈ চলি আছে ধাৰ লৈ চলি আছে ডাবল ইঞ্জিন চৰকাৰ বুলি কৈছিলে যদি ডাবল ইঞ্জিন চৰকাৰ হোৱাৰ কাৰণে ডাবল লোন ল'ব লাগে ডাবল ইঞ্জিন চৰকাৰ হোৱাৰ কাৰণে যদি ডাবল ইণ্টাৰেষ্ট দিব লাগে তে ডাবল ইঞ্জিন চৰকাৰ আমাৰ কাৰণে ডাবল হৈ যাব এই চৰকাৰক আমি সময় থাকোতে বিদায় দিয়াৰ সিদ্ধান্ত আমি সকলোৱে ল'ব লাগিব সেইকাৰণে ৰাইজসকল আপোনালোকে সকলোৱে বুজি পোৱা মানুহ আপোনালোকে বহুত পৰিস্থিতি দেখিছে আপোনালোকে অসমৰ গোটেই ৰাজনৈতিক পৰিস্থিতিৰ অধ্যয়ন কৰি আছে বহুত মানুহ এটা মুখ খুলিবলৈ চিন্তা কৰি আছে কিন্তু আজি মই দেখি ভাল লাগিল যে আমাৰ নৱহঁতে আমাৰ কেইবাজনো যুৱকে মন খুলি নিজৰ মনৰ কথা নিজৰ সমাজৰ সমস্যাৰ কথা আজি আলোচনা কৰিবৰ কাৰণে কংগ্ৰেছ দলে যিখন মঞ্চ দিছে এই কংগ্ৰেছ দলক আহি থকা সময়ত আপোনালোকে শক্তিশালী কৰি আপোনালোকক সেৱা কৰিবৰ কাৰণে আপোনালোকে সুযোগ দিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰিছো বন্দে মাতৰম জয় অসম